পোনাটো দিছোঁ লোৱা। আৰু কি কওঁ, সৰুণি বঁটা এটি সৰু দৰীয়া জাপিৰে আমি সন্মান জনাইছোঁ। এখন গামোচাৰে সন্মান জনাইছোঁ আৰু এটি ন্যূনতম মাননীৰে আমি তেখেতক সেৱা জনাইছোঁ। এই সেৱাখিনি অসমৰ সেৱা হৈ ৰওক, এই সেৱাখিনি মানুহৰ সেৱা হৈ ৰওক, তাৰে আমি কামনা কৰিছোঁ। আৰু মানৱদাৰ যি চিন্তা, মানৱদাৰ যি কল্পনা পৰিকল্পনা, এইখিনি অসমৰ বুকুত চিৰকালৰ বাবে থিতাপি ৰওক, তাৰে আমি কামনা কৰিছোঁ। জাতিটোৱেও নিজক সংশোধন কৰক আৰু আজিৰ দিনটোত ইয়ালৈ আহি ৰাজীৱলৈ মনত পৰিছে, তেখেতৰ পুণ্যাত্মাক পুনৰবাৰ স্মৰণ কৰিছোঁ। আৰু এই বৃহত্তৰ ৰসবাৰী গ্ৰাম্য পৰ্যটন মেলা ৰাইজে যি আগ্ৰহেৰে পাতিছে, যি উদ্দেশ্যেৰে পাতিছে, সেই উদ্দেশ্য সফল হওক, তাৰে কামনা কৰিছোঁ। জনশিল্পী ৰাজীৱ ভটিয়াৰ পিতৃদেৱ তথা তেখেতৰ সহধৰ্মিনী আৰু পৰিয়ালবৰ্গ তথা মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত ৰাইজ, মই ইয়ালৈ আহিলোঁ অন্য একো কথা নাই। মোক বঁটা বাহন দিলে মোক কিবা গতা দিয়া নিচিনাহে লাগে। মই বৰ বঁটা চটা লৈ ভাল নাপাওঁ, কিন্তু এই ৰাজীৱৰ মৰমতে আহিলোঁ। খালি মোকনো বঁটাটো কেলৈ দিম বুলি ভাবিলে সেইটোৱে বুজি নাপালোঁ, কাৰণ ৰাজীৱ বয়সত খুব সম্ভৱতঃ মোতকৈ সৰু। আৰু মই ভৱিষ্যতৰ দিনলৈ কৈ যাওঁ যে বঁটাটোৰ কাৰণে নিৰ্বাচন আচলতে ৰাজীৱতকৈ কম বয়সীয়া শিল্পীক নিৰ্বাচিত কৰিলে ভাল। ৰাজীৱ শদিয়াক মই 3বাৰমান ব্যক্তিগতভাৱে লগ পাইছিলোঁ। এই আমাৰ বিশেষত এই জাতীয় সংগঠনবোৰৰ অনুষ্ঠানত, অন্য বিহু ফাংচন বা ক'ৰবাত মই খুব কমেই লগ পাইছোঁ। আৰু এবাৰ ৰাজীৱৰ ওপৰত কিবা এটা আক্ৰমণ হৈছিল, মানে গাড়ীখন ভাঙি দিছিল এই ধেমাজিৰ ফালে। গতিকে তেতিয়া আমি আমাৰ কণ্ঠেৰে প্ৰতিবাদ কৰিছিলোঁ আৰু দোষীক সোনকালে কায়ত্ব কৰিবলৈ দাবী কৰিছিলোঁ আৰু দোষী কায়ত্ব হৈছিলোঁ। ৰাজীৱে এদিন ফোন কৰি মোক ধন্যবাদ জনাইছিল। গানৰ মানুহজনৰ বাহিৰে ব্যক্তিগতভাৱে ৰাজীৱৰ লগত ইমানখিনিয়ে মোৰ সম্পৰ্ক হ'লেও, ৰাজীৱ ভটিয়াই ঠিক ডক্টৰ ভূপেন হাজৰিকা, তাৰপিছত আমাৰ মহেন্দ্ৰ হাজৰিকা প্ৰমুখ্য কৰি লোহিত গগৈ, এই যিটো ধাৰা, গণচেতনামুখী যিটো ধাৰা, সেই ধাৰাটোক খুব সুন্দৰভাৱে আগুৱাই লৈ গৈছিলে। অকল চৰকাৰৰ বিৰুদ্ধে কথা কোৱা শিল্পী নাছিলে, আমাৰ নিজৰ মাজত থকা যিবোৰ ভুল ক্ৰুটি, সেইবোৰকো যিদৰে লক্ষ্মীনাথ বেজবৰুৱাই আঙুলিয়াই দেখুৱাইছিলে, সেই একেদৰে ৰাজীৱৰ গীত প্ৰত্যেকটো গীততে সেই ধৰণৰ কথাবোৰ পোৱা যায়। আৰু সেই গীতবোৰে আমাৰ চহা ৰাইজক মোহাবিষ্ট কৰিছিলে। কিন্তু দুখৰ বিষয় এটাই যে আমাৰ অসমীয়া জাতিক এনেই শ্ৰাদ্ধ খোৱা জাতি বুলি কোৱা হয়নে নহয়? কাৰণ মানুহজনৰ অসুখ হৈ থকালৈকে খবৰ কৰিবলৈ বৰ বেছি মানুহ নাহে, গুচি যোৱাৰ পিছত কিন্তু শ্ৰাদ্ধ খাবলৈ ঢেৰ মানুহ আহে। এইটো আমাৰ বদনাম আছে। আৰু আমাৰ শিল্পীসকলৰ লগতো এই কথাটো খাটে। ৰাজীৱক যি সময়ত ৰাইজে যেনেধৰণে আদৰি ল'ব লাগিছিল, সেই সময়ত কিন্তু সিমানখিনি টান। ঠিক আমাৰ যিখিনি উচ্চ মধ্যবিত্ত অসমীয়া মানুহ, তেওঁলোকৰ মাজলৈ ৰাজীৱক লৈ যোৱা দেখা পোৱা নাছিলোঁ। কিন্তু ৰাজীৱৰ মৃত্যুৱে ৰাজীৱক আৰু মহিয়ান কৰি থৈ গ'ল। অসমৰ সৰ্বস্তৰৰ জনগণৰ ওচৰলৈ ৰাজীৱক লৈ গ'ল, যিটো আমি অলপ দিনৰ আগতে আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰতো দেখি কৰা মানুহৰো অভাৱ নাছিল, যিমানে ভাল পাইছিল। কিন্তু
আৰু বেছি মহিয়ান কৰি থৈ গ'ল। গতিকে তেখেতসকল পুণ্যাত্মা আছিল, ৰাইজৰ লগতে আছিল আৰু ৰাইজৰ মাজতে বিলীন হ'ল। গতিকে উপাসনাৰ যথেষ্ট সাহসেৰে জীৱন সংগ্ৰামখন আগুৱাই নিব লাগিব, সোণাটিক ডাঙৰ কৰিব লাগিব। মানুহ আহে, জন্মিলে মৃত্যু হয়, কিন্তু সমাজক কিবা এটা দি যাব বহুত কম মানুহে পাৰে। ৰাজীৱে কিন্তু কম বয়সতে দি গ'ল। তথাপিও সমাজখনে যেন ৰাজীৱৰ পৰা আৰু বহু বেছি পাবলৈ থাকি গ'ল, এই অনুভৱ সদায় থাকিব। আৰু যিহেতু আগবাটতে যেতিয়া মানুহ এজন গুচি যায়, কম সময়ত যেতিয়া গুচি যায়, সেই অভাৱটো আৰু বেছিকৈ অনুভৱ কৰা যায়। যোৱা বছৰটোত আমি বহু শিল্পীকেই হেৰুৱালোঁ, বহু গুণী শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে 2025 বৰ্ষটো আমাৰ সকলোৰে কাৰণে, 24-25 দুয়োটা বৰ্ষই আমাৰ সকলোৰে কাৰণে খুব বেদনাগধুৰ বছৰ। আমি মানুহ আগবাঢ়ি যাব লাগিব। আৰু ৰসবাৰীৰ পৰ্যটন মেলা গাঁৱৰ যিসকল ৰাইজে লগ লাগি এই সিদ্ধান্তটো লৈছে, খুব ভাল কথা। ই আৰু আগুৱাই যাওক। আমাৰ মৰাণ জনগোষ্ঠীৰ যি সুকীয়া সাংস্কৃতিক উপাদান আছে, সকলোবোৰ ৰসবাৰীত বা আমাৰ সোণোৱাল জনগোষ্ঠীৰ যি সাংস্কৃতিক উপাদান আছে, বা ঠিক সেইদৰে অন্যান্য যি জাতি জনগোষ্ঠী আছে ৰসবাৰীত, সকলো অবিকৃত ৰূপত সম্পূৰ্ণ প্ৰাকৃতিক হৈ জীয়াই থাকক। মানুহে নিশ্চয়কৈ ৰসবাৰী চাবলৈ আহিব। এইখিনিকে কৈ মই আপোনালোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।